নমস্কাৰ ফ্ৰেণ্ডছ, মই ৰঞ্জুৱে মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা আলুৰ দমৰ ৰেচিপি লৈ আহিছোঁ। আলুৰ দমৰ ৰেচিপিটো সকলোৱে জানে, গতিকে আজিনো মইনো কেনেকৈ বনাওঁ সেইভাবে আপোনালোকক দেখাই যাম। তাৰ বাবে মই কি ল'লোঁ আপোনালোকক দেখাই গৈছোঁ, চাই ল'ব। প্ৰথমতে ল'লোঁ এয়া আলু সিজোৱা। আলুখিনি সিজাই বাকলি গুচাই ল'লোঁ। তাৰপিছত এটা জাৰত মিক্সাৰ জাৰত বিলাহী, পিঁয়াজ, জিৰা, ধনিয়া, কাজু আৰু খিচমিচ লগতে শুকান জলকীয়া কেইটামান লৈ পেলাই ধুনীয়াকৈ এইখিনিৰে এটা পেষ্ট বনাই ল'ম। এয়া সুন্দৰ পেষ্ট এটা বনাই ৰেডি কৰি ল'লোঁ। তাৰপিছত এতিয়া কেৰাহী এখন পাতি যিখিনি আলু আমি সিজাই পেলাই বাকলি গুচাই থৈছিলোঁ সেই আলুখিনি খুব সুন্দৰকৈ ৰঙচুৱাকৈ ভাজি লওঁ। আলুখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এতিয়া একেখন কেৰাহীতে সেই একেখিনি তেলতে মই দিম কেইটামান গোটা গৰম মছলা আৰু তেজপাত এখিলা। এইখিনি সুন্দৰকৈ গৰম কৰি লৈ পেলাই ইয়াতে মই দি দিম অকণমান আগতে যিটো কাজু খিচমিচ আৰু পিঁয়াজ ৰচুনৰ পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো ইয়াতে দি দিম। দি পেলাই এইখিনি খুব সুন্দৰকৈ ভাজি ল'ম। আৰু আপোনালোকে সকলোৱেতো জানেই দিয়কচোন যে মছলা যিমান ভাজিব চব্জিখনৰ সোৱাদো সিমানেই বেছি হ'ব। গতিকে ময়ো খুব সুন্দৰকৈ এইখিনি ভাজি ল'ম। ভাজি লৈ পেলাই ইয়াতে মই নিমখ, জোখমতে হালধি এইখিনি এড কৰিম। আৰু মই ইয়াতে একো ধৰণৰ শুকান মছলা এড নকৰোঁ, কাৰণ জিৰা ধনিয়া এইখিনি পিচি যিহেতু দিয়াই হৈছে। চ' এয়া চাওক, মছলাই তেল এৰা আৰম্ভ কৰিলে ইয়াতে মই ভাজি ৰখা আলুকেইটাক দি দিম। মই যিহেতু দুজনৰ কাৰণে বনাইছোঁ, গতিকে আপোনালোকে যদি বেছি মানুহৰ কাৰণে বনায় সেই অনুযায়ী আপোনালোকে পৰিমাণটো কম বেছি কৰি ল'ব। ভাজা হোৱাৰ পিছত ইয়াতে পানী এড কৰিম। পানী এড কৰি এইখিনি সুন্দৰকৈ উতলিবলৈ দিম। উতলাৰ পাছতে আমাৰ আঞ্জাখন খাবলৈ ৰেডি হৈ যাব। এয়া চাওকচোন কি সুন্দৰকৈ উতলিছে। এতিয়া ইয়াতে মই কেইটামান ধনিয়াৰ পাতো দি দিম। তাৰপাছত আমাৰ পৰিৱেশন কৰিবলৈ হৈ গ'ল। মই আজি ভাতৰ লগতে পৰিৱেশন কৰিছোঁ, যিহেতু আজি ৰুটি বনাবলৈ মন নগ'ল। ভাত, আলুৰ দম আৰু কেইটামান পকৰিও বনাইছিলোঁ, সেই পকৰিকেইটাও লগতে দি দিলোঁ। গতিকে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। আপোনালোকে মোৰ আলুৰ দমৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়ালৈকে আহিছোঁ, বাই বাই।